নমস্কাৰ 9 নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছো আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নপাহৰিব। এই মুহূৰ্তত দিব লৈছো প্ৰথমটো খবৰ। 24 ঘণ্টাৰ বিদ্যুৎ থকাৰ বাবেই বৃদ্ধি পাইছে বিল। এটা স্মাৰ্ট মিটাৰৰ দুখ নাই বুলি কৈছে। স্মাৰ্ট মিটাৰক লৈ অদ্ভুত যুক্তি সাংসদ দিলীপ শইকীয়াৰ। আগন্তুক 24 ঘণ্টাত 6 ঘণ্টাহে বিদ্যুৎ আছিল, সেইবাবে মানুহে বিদ্যুৎ ব্যৱহাৰ কৰা নাছিল, বিল কমকৈ আহিছিল। এতিয়া 24 ঘণ্টাই কাৰেণ্ট থাকে, সেয়েহে মানুহে বেছিকৈ ব্যৱহাৰ কৰে। বেছিকৈ ব্যৱহাৰ কৰাৰ বাবেই স্মাৰ্ট মিটাৰৰ বিল বেছি আহিছে। আগতে এখন ফেন চলাইছিল, এতিয়া AC চলায়। স্মাৰ্ট মিটাৰৰ বিলৰ কোনো সাল সলনি কৰা নাই। স্মাৰ্ট মিটাৰ ময়ো ব্যৱহাৰ কৰোঁ, মই পাৰ্থক্য পোৱা নাই। ব্যৱহাৰ বেছি হোৱাৰ বাবেহে বিল বেছি আহিছে। স্মাৰ্ট মিটাৰৰ দুখ নাই। স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত সূক্ষ্ম পৰ্যবেক্ষণ কৰি আছে মুখ্যমন্ত্ৰীয়ে। এটা স্মাৰ্ট মিটাৰক লৈ অদ্ভুত যুক্তি সাংসদ দিলীপ শইকীয়াৰ। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। উৎকট গৰমৰ সংজ্ঞাহীন হৈ ঢলি পৰিল 150 গৰাকীকৈ শ্ৰমিক। উৎকট গৰমৰ এলেকাত সংজ্ঞাহীন হৈ ঢলি পৰিল 150 গৰাকী শ্ৰমিক। লাকুৱা চাহ বাগিচাত হাহাকাৰ পৰিস্থিতি। কৰ্মৰত অৱস্থাতেই সংজ্ঞাহীন হ'ল আটাইকেইজন শ্ৰমিক। এতিয়া শ্ৰমিকসকলৰ ভিতৰত আছে সৰহসংখ্যক মহিলা। সংজ্ঞাহীন হোৱাৰ পাছতেই আটাইকেইগৰাকীক চিকিৎসালয়ত এতিয়া ভৰ্তি কৰোৱা হয়। ৰাজ্যত বতৰৰ সাল সলনিয়ে সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশ। প্ৰতিখন জিলাতেই অস্বাভাৱিকভাৱে সলনি হৈছে তাপমাত্ৰা। কেতিয়াবা যদি বৰষুণ, কেতিয়াবা 40 ডিগ্ৰী পৰ্যন্ত উঠিছে পাৰাস্তম্ভ। এটা উৎকট গৰমত একেলগে সংজ্ঞাহীন হৈ পৰিল 150 গৰাকীকৈ শ্ৰমিক। লাগোৱা চাহ বাগিচাত হাহাকাৰ পৰিস্থিতি। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিদ্যুৎ বিভাগৰ আকৌ আজব কাণ্ড। ব্যৱহাৰৰ অবিহনে বিল আহিল 1,61,365 টকা। এইবাৰ মঙলদৈত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। বিদ্যুৎ বিল দেখি মূৰে কপালে হাত দিছে এতিয়া ৰাইজে। বিদ্যুৎ ব্যৱহাৰৰ অবিহনে বিল আহিল 1,61,365 টকা। অংগনবাদী কেন্দ্ৰলৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিলে এই আজব বিল। এবছৰ পূৰ্বে কেৱল মিটাৰ লগাই থৈ গৈছিল বিদ্যুৎ বিভাগে। বিগত এটা বছৰে ব্যৱহাৰ কৰা হোৱা নাছিল কোনো লাইট ফেন। অৱশেষত বিদ্যুৎ ব্যৱহাৰৰ অবিহনে বিল আহিল 1,60,000 টকা। এইবাৰ মঙলদৈত বিদ্যুৎ বিভাগৰ আজব কাণ্ড। এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। বন্ধ প্ৰত্যাহাৰ। কাইলৈৰ পৰা খুলিব এতিয়া বিদ্যালয়। কাইলৈৰ পৰা খুলিব বিদ্যালয়। বতৰৰ ঠাণ্ডা হোৱাৰ বাবেই পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ জনাইছে। 27 ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধৰ ঘোষণা কৰিছিল কামৰূপ মেট্ৰ' প্ৰশাসনে। এটা বুধবাৰৰ পৰা পুনৰ বিদ্যালয় খোলাৰ নিৰ্দেশ দিয়া হৈছে। পূৰ্বৰ সময়সূচী মতেই আৰম্ভ হ'ব বিদ্যালয়ৰ পাঠদান। কাইলৈৰ পৰা খুলিব এতিয়া বিদ্যালয়। বতৰ ঠাণ্ডা হোৱাৰ বাবেই পূৰ্বৰ নিৰ্দেশনা প্ৰত্যাহাৰ জনাইছে চৰকাৰে। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা। আগন্তুক 4 দিনলৈ ৰাজ্যজুৰি এলাৰ্ট জাৰি কৰিছে। ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া ধুমুহাৰ তাণ্ডৱ। আগন্তুক কেইবাদিনলৈ ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 33খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট। সোণতলীত প্ৰচণ্ড ধুমুহা বৰষুণ। কোন কোন জিলাত এতিয়া সকিয়নি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটাৰ বঙাইগাঁৱত এলাৰ্ট জাৰি কৰিছে। বৰঝাৰলি, নলবাৰী, কামৰূপ মেট্ৰত এলাৰ্ট জাৰি কৰিছে। এতিয়া দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথত এলাৰ্ট জাৰি কৰিছে। লখিমপুৰ, ধেমাজি, যোৰহাট, ধুবুৰীতো এলাৰ্ট জাৰি কৰিছে। শিৱসাগৰ, মাজুলী, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, হাইলাকান্দিত এলাৰ্ট জাৰি কৰিছে। এটা কৰিমগঞ্জত বতৰ বিজ্ঞানে জাৰি কৰিছে এলাৰ্ট। ৰাজ্যৰ ঠায়ে ঠায়ে ধুমুহাৰ তাণ্ডৱ। আৰু এই মুহূৰ্তত দিব লৈছোঁ পৰৱৰ্তী খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ব্লেকমেইলাৰ দুলাল বৰা। ব্লেকমেইলাৰ দুলাল বৰাক গ্ৰেপ্তাৰ নকৰিলে সমূহীয়াভাৱে বিজেপি ত্যাগৰ হুংকাৰ বিজেপি কৰ্মীৰ। ওলাই আহিছে এতিয়া বিজেপিকে ধৰি দল সংগঠন। শীঘ্ৰেই আৰক্ষীৰ জালত পৰিব ব্লেকমেইলাৰ দুলাল বৰা। ন্যায়ালয়ৰ দৃষ্টিত দুলাল বৰা এতিয়া ব্লেকমেইলাৰ।
ব্লেকমেইলাৰ দুলাল বৰাক গ্ৰেপ্তাৰৰ দাবীত ওলাই আহিছে দল সংগঠন। এটা বিজেপি কৰ্মী দেৱজিৎ হাজৰিকাৰ মূল হত্যাকাৰী দুলাল বৰা। RTI আৰু ব্লেকমেইলিঙে আছিল দুলাল বৰাৰ ধন ঘটাৰ মূল আহিলা। এটা ব্লেকমেইলিঙৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে দুলালে চলাইছিল সন্ত্ৰাস। এটা বিতংকিত RTI কৰ্মী দুলাল বৰাৰ সন্দৰ্ভত বিস্ফোৰক তথ্য। আদালতো ব্লেকমেইলাৰ ৰূপে প্ৰমাণিত হৈছে দুলাল বৰা। RTIৰ যোগেদি বিভিন্নজনক ব্লেকমেইলিং কৰিছিল দুলালে। 2020 চনত কেইবাটাও গোচৰ শুনানি গ্ৰহণ দিছিল আদালতে। RTI তথ্যক এতিয়া হাতিয়াৰ কৰি বিভিন্নজনক কৰিছিল ব্লেকমেইলিং। বৰ্তমানো দুলাল বৰাৰ বিৰুদ্ধে বিভিন্ন থানাত আছে 31টাকৈ গোচৰ। এতিয়া অগ্ৰিম জামিন বিচাৰি আদালতৰ দ্বাৰস্থ বিতংকিত দুলাল বৰা। অনলাইন যোগে আদালতত আবেদন পলাতক দুলাল বৰাৰ। এতিয়া ৰফিক আহমেদ নামৰ সাংবাদিকেও বিচাৰিছে অগ্ৰিম জামিন। দেৱজিৎ হাজৰিকাৰ মৃত্যুৰ ঘটনাত নাম সাঙুৰ খাইছে দুয়োৰে।